ঠিক আছে বন্ধুসকল, এয়া লগ পাইছোঁ মিষ্টাৰ বিটু। নমস্কাৰ। নমস্কাৰ। তেওঁ একদম বহুত কষ্টৰে আজি কেইবাদিনো হ'ল প্ৰগ্ৰেম কৰি আহি আছে। লখিমপুৰত প্ৰগ্ৰেম কৰিলে, তাৰপিছতে গোৱামুখত আছে। মই আহি পোৱা দেৰি হ'ল, তথাপিও আজি লগ পাই তেখেতক বহুত ভাল লাগিলে। তেওঁৰ পেজটো মই ফ'ল' কৰি ৰাখোঁ, তেখেতৰ সকলো প্ৰগ্ৰেম চাই থাকোঁ আৰু আশা কৰোঁ তেওঁ যিটো কৰ্ম লৈ পেলাই আগবাঢ়ি আছে আৰু সফল হ'ব বুলি ভাবিছোঁ। আৰু আমিও পাৰিলে তেওঁক সহায় সহযোগিতা আগবঢ়াম আৰু আশা কৰোঁ মোৰ বাকী সকলো ফ্ৰেণ্ডছ সকলো ঘৰৰ আছে, তেওঁ ভিডিঅ' চাব আৰু তেখেতক পাৰিলে তেখেতৰ অনুষ্ঠানটি সহায় সহযোগিতা কৰিব বুলি আশা কৰোঁ। নমস্কাৰ, মই হ'লো মিষ্টাৰ বিটু। দৃষ্টিহীন নিৰাশ্ৰয় আশ্ৰমৰ বাবে এটা যাত্ৰা কৰি আছোঁ আৰু এই যাত্ৰাত বিভিন্নজন সহযোগী হৈছে, পদ্মসেতু সহযোগী হয়। গতিকে এটা মানৱীয়তা যাত্ৰা, দৃষ্টিহীন লোকসকলক সুৰক্ষিত কৰিবলৈ এখন আশ্ৰম বনাবলৈ, যাৰ বাবে ভূমিদান কৰিছে মোৰ দেউতাই। তথা আশ্ৰমখন প্ৰথমবাৰৰ বাবে অসমত এখন